আধা ঘণ্টাৰ আগত ইমান বৰষুণ দিলে ঐ, আৰু এতিয়া চাওক আকৌ টেক টেককৈ ৰ'দডাল ওলাইছে। কি হৈছে বুজিয়ে পোৱা নাই। আৰু কালি বজাৰৰ পৰা আনিছিলোঁ ৰান্ধনি। ৰান্ধনি কোনে কোনে খায় বাৰু? আজি ধুই দিছোঁ। দুপৰীয়া খাবৰ কাৰণে ভাত বহাই দিছোঁ। মানে আগতেই আজি ভাতকেইটা বনাইছোঁ, কিয় জানেনে? যিহেতু ৰাতিপুৱা একো খোৱা নাই, ভোক লাগিছে, সেইকাৰণে ভাত বনালোঁ। আৰু এয়া চাওক, আজি বনাইছোঁ মগুৰ দালি, বিলাহী দি, শুকান জলকীয়া, তেল মাৰিছোঁ। আৰু বনাই আছোঁ ভেন্দিৰ চৰচৰি। ভেন্দিৰ চৰচৰি কোনে কোনে খাই পাইছে বাৰু? লগতে দুটা পটলো আছিলে, অকণমান পকা যেন পাইছোঁ কাৰণে দি দিছোঁ। সৰিয়হ দিতো ভেন্দিৰ চৰচৰি বহুত খাইছোঁ, সৰিয়হ বিলাহী দি। কিন্তু আজি অকণমান পিঁয়াজ বাটি দি, নাজানো কেনেকুৱা লাগিব খাবলৈ, অকণমান পানী দি পেলাই সিজালোঁ। আৰু চাওকচোন, সিজোৱাৰ পিছত একদম শুকাই গৈছে আৰু ৰংটো ইমান ধুনীয়া হৈছে। আজি কিন্তু পিঁয়াজ দি বনাইছোঁ, আগতে খাই পোৱা নাই, আজি খাই চাম। আৰু তিতা কেৰেলা ভাজিম। এই পকা গুটিটো মই পেলাই নিদিওঁ, ইমান ভাল পাওঁ খাবলৈ। তিতা কেৰেলাৰ গুটিয়েই হওক বা ভাত কেৰেলাৰ গুটিয়েই হওক, মানে বহুত ভাল পাওঁ, সেইকাৰণে পেলাই নিদিওঁ। গোল গোল কৰি কাটি আজি ভাজি আছোঁ তিতা কেৰেলা। এয়া চাওক, আপোনালোকৰ লগত কথা পাতি থাকোঁতে মোৰ তিতা কেৰেলাৰ ভাজি হৈ গ'ল। এতিয়া ভোক লাগিছে, ভাতকেইটা খাই লওঁ। বাই বাই।